শ্ৰীৰামপুৰত ফ্লাইঅভাৰৰ দুটা পিলাৰ স্থাপনৰ দাবী উত্থাপন কৰিছে ৰাইজে। শ্ৰীৰামপুৰ জনকল্যাণ সমিতি তথা শ্ৰীৰামপুৰ ব্যৱসায়ী সমিতি আৰু স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। ফ্লাইঅভাৰৰ শেষৰটো পিলাৰ শ্ৰীৰামপুৰ বজাৰৰ মাজতে স্থাপন কৰা হৈছিল, যাৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই ব্যৱস্থা বিপদজনক হ'ব পাৰে। সঠিক পৰিকল্পনাৰ অভাৱত ভৱিষ্যতে এই স্থানত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। শ্ৰীৰামপুৰত ফ্লাইঅভাৰ দুটা পিলাৰ স্থাপনৰ দাবী উত্থাপন কৰিছে ৰাইজে। শ্ৰীৰামপুৰ জনকল্যাণ সমিতি তথা শ্ৰীৰামপুৰ ব্যৱসায়ী সমিতি আৰু স্থানীয় ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। ফ্লাইঅভাৰৰ শেষৰটো পিলাৰ শ্ৰীৰামপুৰ বজাৰৰ মাজতে স্থাপন কৰা হৈছে, যাৰ ফলত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই ব্যৱস্থা অতি বিপদজনক হ'ব পাৰে। সঠিক পৰিকল্পনাৰ অভাৱত ভৱিষ্যতে এই স্থানত ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে, আৰু সেইবাবে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে। বাৰম্বাৰ ভাৰবেলিও কৈছো, সিহঁতে শ্ৰীৰামপুৰবাসীক বুঢ়া আঙুলি দেখুৱাই কাম কৰি আছে। গতিকে আমি শ্ৰীৰামপুৰবাসীৰ অনুৰোধ, সিহঁতে যাতে আমাৰ অনুৰোধটো ৰাখে, অহা দিনত শ্ৰীৰামপুৰৰ সুবিধাৰ কাৰণে দুটা পিলাৰ যাতে স্থাপন কৰে। আৰু এইটোৰ কাৰণে আমি এসপ্তাহ টাইম বান্ধি দিলোঁ। এসপ্তাহৰ ভিতৰত শ্ৰীৰামপুৰবাসী ৰাইজক লৈ এটা আলোচনাত বহিব লাগে। যদি আলোচনাৰ সমস্যাৰ সমাধান হয় ভাল কথা, যদি আলোচনার কোনো ধরনের কোনো সমস্যা নহয় তেনেহলে আমি গণতান্ত্রিক পদ্ধতিৰে শ্ৰীৰামপুৰ অঞ্চলত আমি সকলো জাতি ধৰ্মৰ মানুহ মিলি ধৰ্মঘট যিটো ধৰ্ণাত বহিম। আমি বাৰম্বাৰ ভাৰবেলিও কৈছো, সিহঁতে শ্ৰীৰামপুৰ